So guys, 260 বাজেটত যদি এখন ভাল সুইফ্ট বিচাৰি আছে লৈ আহিছোঁ পেট্ৰলৰ সুইফ্ট VXI হয় বহুত ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন মই ধুনীয়াকৈ দেখাই দি আছোঁ আপোনাক এইখন আছে পেট্ৰলৰ সুইফ্ট আৰু হোৱাইট কালাৰ দেখিছে এলয় কেইটাই দেখিছে দামী দামী এলয় লাগি আছে এইটো ইয়াৰ এলয় দামে 30-35 মান হৈ যাবগৈ এলয় কেইটা দামে এলয় লাগি আছে সাইড ইণ্ডিকেটাৰ লাইট এয়া হোৱাইট কালাৰ দেখিছে খুব ধুনীয়া হৈ আছে আৰু এই লাইটবিলাকো কাষ্টমাইজ কৰা লাইট এই লাইটবিলাক আন্ধাৰত আৰু ধুনীয়া লাগিব এতিয়া পুৰা ৰ'দ হৈ আছে তথাপি ভাল লাগিছে দেখাত এইবোৰ লাইট কাষ্টমাইজ হয় দামী লাইট লাগি আছে আন্ধাৰত খুব ধুনীয়া লাগে কাষ্টমাইজ কৰা লাইট যিহেতু এনেকৈ লাইনিং জ্বলে এয়া হৈছে বেক প্ৰফাইলটো বেবী অন বৰ্ড এয়া চাওক খুব ধুনীয়া হৈছে গাড়ীখন চলাবলৈ একদম ধুনীয়া এই টায়াৰটো যে একেবাৰে ব্ৰেণ্ড নিউ টায়াৰ চাওক একদম ব্ৰেণ্ড নিউ টায়াৰ এয়া নিউ ব্ৰেণ্ডেড এলয় লাগি আছে এয়া আছে গাড়ীৰ ছাইড প্ৰফাইল VXI হয় পেট্ৰলৰ হয় চুইফ্ট আৰু 2012 হয় ডকুমেণ্টছ সকলো আপডেটে আছে ইয়াৰ ফ্ৰণ্টৰ লুকছ গোটেই গাড়ীখন ধুনীয়াকৈ দেখাই দিছোঁ বাৰু এয়া চুইফ্টখন চলাবলৈ বহুত ধুনীয়া আৰু ল' মেইনটেনেঞ্চৰ গাড়ী হয় একদম কম খৰচত চলিব পৰা গাড়ী হয় আৰু মাৰুতি চুজুকি চুইফ্টখন জানেই একে চবৰে মুখে মুখে প্ৰচলিত আৰু গতিকে হাই ৰিচেল ভেলু থকা হাই ডিমাণ্ডেড গাড়ী আৰু একদম ল' মেইনটেনেঞ্চ বঢ়িয়া গাড়ী এইখন ল'ব পাৰিব আপোনালোকে 260 দামটোতো মই কৈ দিলোঁ 260 অনলি ল'ব পাৰিব ইণ্টেৰিয়ৰটো দেখাই দি আছোঁ গাড়ীখন বৰ ধুনীয়াকৈ মেইনটেইন কৰিছে আগৰ অ'নাৰজনে এয়া চিট কভাৰকেইটাও বহুত ধুনীয়া হৈ আছে এইফালে আৰ্মৰেষ্ট এটাও লগাই থৈছে এণ্ড্ৰইডটো লগালে চুইফ্টখনত বহুত ধুনীয়া লাগে দেখাত বেক কেমেৰা সকলোবিলাক আছে ইয়াৰ পাৱাৰ উইণ্ড' ছুইচ এইবোৰ সকলো চিল কোনো এক্সিডেণ্টেল নাপায় সকলোবিলাক চিল গাড়ী দৰ্জাখন মাৰোঁতে গম পোৱা গৈছে একদম টাইট হৈ আছে ইনক্লুডিং ট্ৰেন্সফাৰ সহ এইখন গাড়ী ল'ব পাৰিব আপোনালোকে 260 ল'ব পাৰিব কালাৰো ধুনীয়া হৈ আছে ইয়াৰ ইণ্টেৰিয়ৰটো চাওক ইয়াৰ 4টা পাৱাৰ উইণ্ড' আছে আৰু গাড়ী মই খুব চাই চিন্তিহে কিনো একদম পচন্দ হ'ব লাগিব তেতিয়াহে কিনা যায় 82,000 চলিছে 2012 চনৰ গাড়ী 82,000 একদম জোখতে চলিছে বাকী এয়া এণ্ড্ৰইড এয়া আপোনাৰ বেক কেমেৰাৰ কোৱালিটিও ভাল ইয়াতে মোবাইলৰ নিচিনা সকলোবিলাক ইউজ কৰিব পাৰিব এপছবিলাক আছে এয়া দেখিছে বাকী এয়া হৈছে ইণ্টেৰিয়ৰটো এইখন ল'ম বুলি ভাবিলে ল'ব পাৰিব 260 দামটো ক'লোৱেই নহয় ধুনীয়া ৰুফবিলাকো বৰ ধুনীয়া হৈ আছে ল'ম বুলি ভাবিলে ল'ব পাৰিব মোৰ ফোন নাম্বাৰটো কৈ দিওঁ 9101500173 এইটো নাম্বাৰত কণ্টেক্ট কৰি লৈ ল'ব পাৰিব চুইফ্ট VXI হয় 2012 হয় পেট্ৰলৰ হয় আৰু দামটো ক'লোৱে 260 ল'ব পাৰিব চিলটিল এইবিলাক চব দেখাই দিছোঁ বাৰু এইবোৰ চিন্তাই কৰিব নালাগে ইঞ্জিনটো এবাৰ দেখাই দিওঁ ইঞ্জিনৰ কোনো টেনশ্যন ল'ব নালাগে ইঞ্জিনৰ একদম মানে পুৰা ফ্ৰেছ ইঞ্জিন পাব ইঞ্জিন ক'বই নালাগে একদম মাখন হৈ আছে এয়া চাওক সম্পূৰ্ণ চিল এই বনেট চনেট এইবিলাক সকলো চিল আছে গাড়ী এখন লাগিলে আগ চাইডৰ পৰা এক্সিডেণ্ট হ'লে এই ফ্ৰণ্ট প্লাৰবিলাকে ভাঙিব এইবিলাকে যদি অৰিজিনেল থাকে এক্সিডেণ্টেলৰ কথাই নাহে আৰু এইবোৰ চাওক না ইঞ্জিনো একদম কি ধুনীয়া শুকান হৈ আছে ক'তো লিকেজ একো নাই গতিকে ইঞ্জিনটো ভাল হ'বই লাগিব গাড়ী এখন ল'লেই নহ'ব দেখা ধুনীয়া হ'লে নহ'ব মেইন বস্তু ইঞ্জিন পাৰফেক্ট হ'বই লাগিব আৰু ইঞ্জিন ভাল মোৰ গাড়ীত আপুনি এইখনতে নহয় প্ৰত্যেকখন গাড়ীতে আপুনি ইঞ্জিনৰ কথা ক'বই নালাগে মানে 100% ভাল পাব চিন্তাই কৰিব নালাগে গতিকে ইঞ্জিনৰ কথাটো কৈ দিলোঁ বাকী বেটাৰী চেটাৰীবিলাক নতুনেই আছে এইবোৰ ফ্ৰণ্ট পিলাৰ চিলাৰ অৰিজিনেল ফ্ৰণ্ট দেখিছে গাড়ীখন ভাল একদম ধুনীয়া ৱেল মেইনটেইন কৰা গাড়ী এইখন ল'ম বুলি ভাবিলে ল'ব পাৰিব আৰু বুট স্পেচটো আছে যথেষ্ট বুট স্পেচ চুইফ্ট হিচাপত এয়া ডিগিও চিল আছে ক'তো খাল খলনি নাই আগ চাইডৰ পৰা বেক চাইডলৈ গাড়ীখন পূৰা ফ্ৰেছ আছে মানে সেই তলহৰ লাইটকেইটাও ৱৰ্কিং হৈ আছে
গতিকে ল'ম বুলি ভাবিলে লৈ ল'ব পাৰিব আৰু এখন 260 বাজেটত আজিকালি এখন ভাল বাইকেই নাপায়। ৰয়েল এনফিল্ড এখন লোৱা বাজেট থাকিলে এখন চুইফ্ট লৈ লওক, বেছি লাভ হ'ব। AC হিটাৰ সকলো চলাই আপুনি গৰমত ঘূৰিব পাৰিব ফেমিলি লৈ পেলাই, বৰষুণততো কথাই নাই।